ছাত্ৰীক মোৰ মনৰ পৰা নমস্কাৰ। আজি আমালোক এই ভিডিঅ'টোত ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি কিতাপখনৰ চেপ্টাৰ 4 আৰু চেপ্টাৰ 2 আমালোকে অলৰেডি আলোচনা কৰিছোঁ। চেপ্টাৰ 3 টো যিটো পৰীক্ষাত নাই, গতিকে চেপ্টাৰ 2 কোনোবা ছাত্ৰ ছাত্ৰী যদি দেখা নাই তেন্তে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তোমালোকে দেখি ল'বা। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আজিৰ এই ভিডিঅ'টোত এইটো আলোচনা কৰা হ'ব যে ক্ষমতাৰ বিকল্প কেন্দ্ৰ চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ, ঠিক আছে। আৰু মই 100% গেৰাণ্টি দিম, যি কুৱেশ্যন এনচাৰ মই তোমালোকক দিম সেই কুৱেশ্যন এনচাৰ পৰীক্ষাত আহিব লাগিবই। এনচাৰটো নাহে, কুৱেশ্যনহে আহিব, ঠিক আছে। তো 1 নম্বৰ কুৱেশ্যন আছে, কোনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল? ইয়াত তোমালোকক এছামিজটো নিদি ইংলিছটো দিব পাৰে যে অপেন ড'ৰ পলিচি। অপেন ড'ৰ পলিচি কোনে গ্ৰহণ কৰিছিল? তোমালোকে এইটো লিখিবা, চীন দেশে 1978 চনত অৰ্থাৎ 1978 চনত মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। 2 নম্বৰ, কোনে আৰু কেতিয়া চীনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? ডেং জিয়াওপিঙে 1978 চনত চীনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল। ভাৰত এছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয়নে? নহয়। এইটো কুৱেশ্যন কিন্তু তোমালোকৰ 25ৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহিছে। বহুত ছাত্ৰ ছাত্ৰী এইটো লিখি আছে যে হয় বুলি, আৰু যিসমূহ মাষ্টাৰে এক্সামত ডিউটি আছিল সেইসমূহ মাষ্টাৰে কৈছিল যে হয় বুলি, কিন্তু এইটো এনচাৰ একচুৱেলি নহয়। গতিকে তোমালোকৰ যাতে এই ভুলটো নহয়। কোনোবা যদি টিচাৰে আহি কয়, যদি তেওঁ পলিটিকেল সায়েন্সৰ টিচাৰ হয় তেন্তে কথাটো বিশ্বাস কৰিবা, আৰু যদি পলিটিকেল সায়েন্সৰ টিচাৰ নহয় তেন্তে একেবাৰে বিশ্বাস কৰাৰ দৰকাৰ নাই। যদি ভুল পাৰা ভুল লিখি আহিবা, তথাপিও তেওঁলোকৰ কথা নুশুনিবা। 4 নম্বৰটো কি কৈছে? ইউৰোপীয় সংঘৰ উমৈতীয়া মুদ্ৰাটোৰ নাম কি? ইউৰো। যদি MCQ ঢুকাই দিয়ে তেন্তে এইবোৰে আহিব, ঠিক আছে। 5 নম্বৰ, কোনে কেতিয়া চীনত গণৰাজ্য প্ৰতিষ্ঠা কৰিছিল? মাও চে টুঙে সাম্যবাদী বিপ্লৱৰ জৰিয়তে 1949 চনত চীন দেশত গণৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 6 নম্বৰ, চীন দেশে কেতিয়া WTOত যোগদান কৰিছিল? 2001 চনত। এইটো মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। ইউৰোপীয় সংঘ কেতিয়া গঠন কৰা হৈছিল? 1992। এছিয়ান কেতিয়া গঠন কৰা হৈছিল? আৰম্ভণি দিয়াৰ সদস্য ৰাষ্ট্ৰ কেইখন আছিল? এছিয়ান 1967 চনত গঠন কৰা হৈছিল। আৰম্ভণিতে ইয়াৰ সদস্য ৰাষ্ট্ৰ 5খন আছিল, বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰ হ'ল 10খন। এছিয়ান বুলি তোমালোকক এনেকৈ দিব পাৰে যে এছিয়ানৰ বিষয়ে চমু টোকা লিখা। গতিকে এই 2 লাইনো যদি মুখস্থ কৰি ৰখা তথাপিও কিন্তু 2 নম্বৰ পাবা, আৰু যদি চমু টোকা আহে তেন্তে 3ৰ পৰা 4 নম্বৰৰ আহে। তাৰপিছত 9 নম্বৰটো কি কৈছে? নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? 2015 চনত। এছিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা, এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন। ফুল ফৰ্মবিলাক ভালকৈ মনত ৰাখিবা। 11 নম্বৰ কি কৈছে? OEECৰ সম্পূৰ্ণ ৰূপটো লিখা, অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কৰ্পৰেশ্যন। 12 নম্বৰ, WTO কেতিয়া গঠন কৰা হৈছিল? WTOৰ ফুল ফৰ্ম এইটোৱে, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। WTO এটা বিজনেছ পলিচি, মানে বিজনেছৰে কথা, মানে বিজনেছৰ নিয়ন্ত্ৰণ যিবোৰ কৰে সেইটো হৈছে WTO। তোমালোকৰ জিঅ'গ্ৰাফিত আছে। WTO 1945 চনত গঠন কৰা হৈছিল। ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ইউৰোপীয় সংঘৰ প্ৰভাৱৰ 2টা ক্ষেত্ৰ উল্লেখ কৰা। এইটো তোমালোকৰ 2 মাৰ্কত আহিছে এইবাৰো, কিন্তু এইবাৰো আহিব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰ আৰু সামৰিক ক্ষেত্ৰ। একেবাৰে ফাইনেল পৰীক্ষাৰ এইটো মই গেৰাণ্টি নিদিম, কিন্তু হয় ফাইনেলত আহিব লাগিব, নহ'লে হাফ ইয়াৰলি পৰীক্ষাত নহয়, তোমালোকৰ এনুৱেল পৰীক্ষাত আহিব বা ফ্ৰী ফাইনেল পৰীক্ষাত আহিব। 14 নম্বৰ কি কৈছে? ভাৰতৰ সৈতে ফাষ্টেটছত স্বাক্ষৰ কৰা এছিয়ানৰ 2খন সদস্যৰ নাম লিখা। সদস্য ৰাষ্ট্ৰৰ ছিংগাপুৰ আৰু থাইলেণ্ড। কোনে কেতিয়া চীনত 4টা বিষয়ত আধুনিকীকৰণ কৰিছিল? এইটো তোমালোকৰ আৰু এটা কুৱেশ্যন আছে, ইয়াক লৈকে তোমালোকে পিছত পাবা। চীনৰ প্ৰধানমন্ত্ৰী চৌৱেন লাইয়ে 1973 চনত 4টা বিষয়ত আধুনিকীকৰণ কৰিছিল। 16 নম্বৰ, ভাৰত আৰু চীনৰ মাজত হোৱা 1962 চনৰ সীমা বিবাদৰ মূলতে ডেছ আৰু দেশত হৈছিল, ক'ত হৈছিল, ঠিক আছে। অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আগচাইড হৈছিল। তাৰপিছত 17 নম্বৰ কি কৈছে? এছিয়ানৰ 3খন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
ইণ্ডোনেছিয়া, ফিলিপাইন, ভিয়েটনাম আদি। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ৭০টা কুৱেশ্যন আমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ আৰু এনচাৰো আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে থাকিল আৰু পিছতটো তোমালোকে পাবা নেক্সট। আৰু আমালোকে কেইদিনমান আগত নহয়, অহাকালি আপলোড কৰিলোঁ নেকি। তো আপলোড কৰিছিলোঁ যে কাক নোট লাগে মোৰ লগত কণ্টেক্ট কৰিবা যদি তোমালোকক নোট লাগে। পলিটিকেল চায়েন্সৰ ইয়াতে যিখিনি দিয়া হয় PDF-তো তোমালোকে কিনি ল'ব লাগিব। আৰু মানে এইটোৱে ইউটিউবত আহোঁতে লেট হ'ব আৰু তোমালোকে PDF-টো আগতে পাবা, এইখিনিয়ে ডিফাৰেঞ্চ, ঠিক আছে। গতিকে যদি পলিটিকেল চায়েন্সত 90 আপ পোৱাৰ ইচ্ছা আছে তেন্তে পলিটিকেল চায়েন্সৰ নোটখিনি লৈ লোৱা। আৰু প্ৰাইচখিনিৰ কথা মই তোমালোকক মোৰ লগত কণ্টেক্ট কৰা, তাৰ পাছতে মই তোমালোকক কৈ দিম, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে।